আৰু কি যোগাৰ অসম চৰকাৰক পবা সংৰক্ষিত বনাঞ্চলখন সংৰক্ষণৰ বাবে আপুনি কি কি পৰামৰ্শ দিব? সমুৰাই আৰু সন্মানীয় বিচাৰক মণ্ডলী, মই আপোনালোকৰ প্ৰতিযোগীৰ সংখ্যা 14। এই প্ৰশ্নটি বাছি আপোনালোকৰ এই প্ৰশ্নটিৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ প্ৰশ্নটিৰ বিষয় হৈছে অসম চৰকাৰক পবা সংৰক্ষিত বনাঞ্চলখন সংৰক্ষণৰ বাবে আপুনি কি কি পৰামৰ্শ দিব? যদিহে এবাৰ মই লগ পাওঁ আমাৰ চৰকাৰক, হয়, যদি মই কোনোবা এদিন আমাৰ অসম চৰকাৰৰ সৈতে কিবা এটা কথা পাতিব পাওঁ বা মোৰ পবাখনক যদি সংৰক্ষিত কৰি ৰখাত কিবা পৰামৰ্শ দিব পাৰোঁ, তেতিয়াহ'লে মই তেওঁক প্ৰথমত ক'ম যে আমাৰ যি পবা বনাঞ্চল সংৰক্ষণৰ বাবে আমাক পোনপ্ৰথমে আমাৰ সকলোখন পৃষ্ঠাত লিখা থাকে যে আমি কৰিব লাগে এয়া, কৰিব লাগে সেয়া, কিন্তু আমাৰ বাস্তৱত সেয়া কেতিয়াও ৰূপান্তৰত হ'ব নোৱাৰে। সেই দিশত প্ৰথমত মই ক'ব বিচাৰোঁ আমাৰ চৰকাৰক যে অকল কিতাপত লিখিলেই নহ'ব, প্ৰেক্টিকেলভাৱে আমি কামটো কৰিব লাগিব। দ্বিতীয়তে মই কওঁ যে আমাৰ পবা সংৰক্ষণৰ আমি বহু কথা শুনি আহোঁ, কিন্তু পবা সংৰক্ষণৰ বাবে আমাৰ কোনো এটা কঠোৰ আইন নাই। প্ৰথমতেতো মই চৰকাৰক কওঁ যে আমাক এখন কঠোৰ আইন লাগে, যে আমাৰ কোনো ধৰণৰ ব্যক্তিয়ে কোনো ধৰণৰ শাসন দেখাই মেলি যে মই এই গছটো কাটিম, নাই মই কাটিম, মোৰ এইটো অধিকাৰ আছে যে মই এইটো কাটিম, নহয়, আপোনাৰ কোনো অধিকাৰ নাই। আপুনি ৰুইছে যদিও আপোনাৰ অধিকাৰ নাই। এনেকুৱা এটা কঠোৰ নিয়ম বনাব লাগে, আইন বনাব লাগে। তৃতীয়তে মই কওঁ যে আমাৰ অসম চৰকাৰক সংৰক্ষিত কৰিবৰ বাবে এনে কিছুমান যিহেতু বহুত কথা দিয়ে আমাৰ চৰকাৰে, এনে কিছুমানো কথা দিব পাৰে যে আমাৰ ৰাইজক সন্তুষ্টি হয় আৰু অসম চৰকাৰে সন্তুষ্টি হয় যে আমাৰ পবা বনাঞ্চলখনক এনেকুৱা এটা আইনৰ লগত জড়িত কৰিব লাগে যে সেই আইনটো কোনো ভংগ কৰিব নোৱাৰে, আৰু যদি কোনোবাই ভংগ কৰে তেন্তে তেওঁক এটা কঠোৰ পানিছমেণ্ট দিব লাগে। তো মই চতুৰ্থত কওঁ যে চৰকাৰক পৰামৰ্শ দিওঁ, আমাৰ যিটো শিল্প আৰু মানুহৰ মাজত যোনটো সংঘাত হয়, যিহেতু আমাৰ বহুত সম্পদবোৰ আজিকালি লুপ্ত হৈ গৈছে, আমাৰ অৰ্থনৈতিক উন্নয়নৰ ফলত লুপ্ত হৈ গৈছে, সেইবোৰৰ ক্ষেত্ৰত অলপ কমকৈ কাম কৰিব লাগে, যাতে অৰ্থনৈতিক উন্নয়নৰ কাৰণে যে আমাৰ সম্পদবোৰ লুপ্ত হৈ যায় সেইবোৰ হ'ব নালাগে, সেইবোৰৰ কাৰণে চৰকাৰে দৃষ্টি দিব লাগে। পঞ্চম আৰু মোৰ শেষৰ দিশটি মই ক'বলৈ যাওঁ পৰামৰ্শটি,
অসম চৰকাৰে যিটো আমাৰ চিকাৰ হয় বনাঞ্চলখনত যোনটো আমাৰ চিকাৰ কৰিবলৈ আহে সেই চিকাৰটো যাতে অলপ কম হয় একেবাৰে কম হওক আৰু আমাৰ যদি সমগ্ৰ ৰাইজসকলে যদি শাকাহাৰী হৈ যায় তেন্তেতো আৰু আমাৰ জীৱ জন্তুৰ বাবে কিমান এটা ভাল হ'ব ধন্যবাদ ব্যক্তি এগৰাকীৰ প্ৰকৃত সৌন্দৰ্যৰ সংগী আপুনি কিদৰে দিব Very good evening to everyone again. My contestant number is 50 and my question is how would you describe the true beauty of a person? In my opinion, the true beauty of a person hides in their kindness and their confidence. If the people have kindness, if the people is kind to everyone, they have the true beauty in them. Thank you. আমি ইয়াৰ লগে লগে এই মিছ পভাৰ গ্ৰুমাৰ মিছ চিত্ৰলেখা দলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ মিচিং সমাজৰ জনপ্ৰিয় অভিনেত্ৰী মোৰ সকলোৰে মৰমৰ কাংকান্না মেম্বাৰ চিত্ৰলেখা দলক সকলোৱে হাত চাপৰিৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ এয়া চিত্ৰলেখা দলে Yapakotki birisi de yapakotki. আমি তাই এখনি মিসিং অর্থাৎ মৰম যাচিব বিচাৰিছোঁ আমি লিংকি পাতে বাইদেউ মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ এয়া চিত্ৰলেখা দলক আমি উদযাপন কমিটিৰ তৰফৰ পৰা অকণমান মৰম আৰু সম্ভাষণ জনাই আজি এই নিজ সভা কাৰ্যসূচী ইমানতে শেষ কৰিছোঁ ধন্যবাদ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মিউজিক লগাই দিয়ক